অৰুণোদয় আঁচনি নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে এতিয়া অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে কিন্তু এইবাৰ আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন আৰম্ভ হৈ যাব। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব, ফৰ্মটো ক'ত পাব, কেনেকৈ ফিল আপ কৰিব লাগিব আৰু ইয়াৰ লগত কি ডকুমেণ্ট জমা দিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব, কেনেকৈ ভেৰিফিকেশ্যন কৰিব লাগিব চাই লওক। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। ইয়াত চাব 4 নম্বৰত দিয়া আছে এপ্লিকেশ্যন প্ৰচেছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব, এপ্লিকেশ্যন প্ৰচেছ। এতিয়া কিন্তু ইয়াত কেনেকৈ আপোনালোকে এপ্লিকেশ্যনটো কৰিব লাগিব অৰুণোদয় আঁচনিৰ কাৰণে, ইয়াত কিন্তু আপোনালোকক সম্পূৰ্ণ প্ৰচেছ A to Z সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিব। ইয়াত চাব 4 নম্বৰত দিয়া আছে এপ্লিকেশ্যন প্ৰচেছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব। যেতিয়া আপোনালোকে সেইটো ওপৰত ক্লিক কৰিব, এতিয়া ইয়াত আৰু এটা নিউ অফিচিয়েল পেজ অন হৈ যাব এনেকুৱাকৈ। 1 নম্বৰত চাব দিয়া আছে অনলি ৱে টু এপ্লাই দিছ স্কিম ইজ থ্ৰট এপ্লিকেশ্যন ফৰ্ম। অৰুণোদয় আঁচনিৰ কাৰণে আপোনালোকে অনলাইনত এপ্লাই কৰিলে কিন্তু নহ'ব, আপোনালোকে কিন্তু অফলাইনতে এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব। অৰুণোদয় আঁচনিৰ কাৰণে কিন্তু অনলাইন এপ্লাই নহয়, আপোনালোকে অফলাইনে ফিল আপ কৰি জমা দিব লাগিব। এইটো কোৱা হৈছে 1 নম্বৰত। আৰু ইয়াত চাব দি আছে নমনি এমন 443 হোম, যিসকলে খালি কিন্তু যিসকল মহিলা মানুহে আছে, খালি কিন্তু মহিলাসকলে অৰুণোদয় আঁচনিটো লাভ কৰিব। কেনেকৈ আপোনালোকে ফৰ্মটো ফিল আপ কৰিব লাগিব, এই কিন্তু সম্পূৰ্ণ প্ৰচেছ দিয়া আছে। আপোনালোকে এবাৰ প্ৰচেছটো সম্পূৰ্ণ চাই ল'ব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব দিয়া আছে এপ্লিকেশ্যন ফৰ্ম নিয়াৰেষ্ট উৰ্বান লোকেল বডি অফিচ অফ গ্ৰাম পঞ্চায়ত। যদি আপোনালোকে টাউনত হয়, যিটো আপোনাৰ উৰ্বান অফিচ আছে বা যিটো আপোনাৰ উৰ্বান অফিচ আছে, আপোনালোকে তাত যাই আপোনাৰ ফৰ্মটো জমা দিব। আৰু যদি আপোনালোকে গ্ৰামৰ হয়, তেনেহ'লে যিটো আপোনাৰ গ্ৰাম পঞ্চায়ত আছে, তাত যাই আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব। ইয়াত দুটা অপশ্যন দিয়া আছে, উৰ্বান আৰু গাঁও পঞ্চায়ত। যদি আপোনালোকে টাউনত হয়, তেনেহ'লে আপোনালোকে ফৰ্মটো ফিল আপ কৰিলে আপোনালোকে আপোনাৰ উৰ্বান অফিচত যাই আপোনালোকে জমা দিব। আৰু যদি আপোনালোকে গ্ৰামৰ হয়, তেনেহ'লে আপোনালোকে পঞ্চায়ত যাই জমা দিব। এপ্লিকেশ্যন যেতিয়া আপোনালোকে জমা দিব লাগিব, এপ্লিকেশ্যন ফৰ্ম দি আছে জমা দিব, তাত কিন্তু এটা আপোনালোকক ৰিচিপ্ট দি দিব। তাত কিন্তু ইয়াৰ লগত এপ্লিকেশ্যন কৰা নম্বৰটো দি দিব। যেতিয়া আপোনালোকে নম্বৰ দি আপোনাৰ নামটো ভেৰিফিকেশ্যন কৰিব লাগিব, আপোনালোকে সেইটো নামটো ছেভ ভেৰিফিকেশ্যন হৈ যাব। তাৰপিছত কিন্তু আপোনাৰ নম্বৰ দি আপোনাৰ নামটো ভেৰিফিকেশ্যন কৰিব লাগিব। ইয়াত তলত চাব দিয়া আছে যেতিয়া আপোনালোকৰ নামটো দিয়া আছে ভেৰিফিকেশ্যন কৰিব, তেতিয়া কিন্তু আপোনাৰ একাউণ্টত প্ৰতি মাহে 1250 টকাকৈ নম্বৰ দিব। 10 তাৰিখে কৰি নম্বৰ ছেভ কৰি নম্বৰ ভালকৈ ৰাখি দিব। ফৰ্মটো এতিয়া পঞ্চায়ত বা আপোনাৰ এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্ট প্ৰয়োজন হ'ব, যিটো সেইটো প্ৰচেছ নম্বৰটো দিব। ফাৰ্ষ্ট এপ্লিকেশ্যন নম্বৰ আপোনালোকৰ হেৰি নম্বৰ ছেভ কৰি আধাৰ নম্বৰ ভালকৈ ৰাখি দিব। তাৰপিছত লাগিব আপোনালোকৰ কি ডকুমেণ্ট লাগিব সেইটো প্ৰচেছ জানি লওক। 3 নম্বৰত চাব দিয়া আছে ডমিচাইল অফ আছাম, যিটো আপোনাৰ আধাৰ কাৰ্ড হয় বা যিটো আপোনাৰ আই কাৰ্ড হয়, এইটো কিন্তু আপোনালোকৰ ডমিচাইল চাৰ্টিফিকেট হয়। আৰু লাগিব কিন্তু আপোনাৰ বেংক একাউণ্ট, যিটো একাউণ্ট আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে লিংক হৈছে, আপোনালোকে সেইটো একাউণ্ট জমা দিব। আৰু যদি একাউণ্ট আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে লিংক নাই, সেইটো কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিৰ পইচা নোসোমাব। সেইকাৰণে আপোনালোকে লিংক থকা একাউণ্টটো জমা দিব। তাৰপিছত আপোনাৰ ডিগ্ৰী ফটো লাগিব, আপোনাৰ ৰেচন কাৰ্ড লাগিব। যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিটো লাভ নকৰিব। আৰু আপোনালোকৰ ভোটাৰ আই ডি কাৰ্ড লাগিব। আপোনালোকে এইকেইটা ডকুমেণ্ট বৰ্তমান ৰেডি কৰি ৰাখি দিয়ক। অতি সোনকালে কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। যেতিয়া আপোনালোকে এপ্লিকেশ্যন কৰিবলৈ লাগিব, তেতিয়া আপোনালোকে এটা ডকুমেণ্টৰ প্ৰয়োজন হ'ব। সেইকাৰণে আপোনালোকে ডকুমেণ্ট ৰেডি ৰাখক। এই মাহৰ ভিতৰতে কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন আৰম্ভ হৈ